নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যিমান কঠিন পৰীক্ষা হলেও ভাল ফলাফল পাবলৈ বিভিন্ন সমস্যাত জয়ী হ'বলৈ মানে যিকোনো প্ৰতিযোগিতা হওক বা কাৰোবাৰ ওপৰত জয়ী হ'বলগীয়া হলে বা শত্ৰুৰ ওপৰত জয়ী হ'ব লগা হলে বা যিকোনো সমস্যাত যদি আপুনি সুফল পাব বিচাৰে তেনেহলে আজিৰ এই বিশেষ মন্ত্ৰটো জপ কৰিব আৰু এই বিশেষ দিনটো আজি যেহেতু এটা বিশেষ দিন সেই দিনটোৰ পৰা আপোনালোকে জপ কৰিবলৈ আৰম্ভ কৰিব পাৰে। সকলোতে বিজয় লাভ কৰিবলৈ এই বিশেষ মন্ত্ৰটো আজিৰ বিশেষ দিনটোত আপোনালোকে জপ কৰিব পাৰে আৰু আজিৰ পৰা আৰম্ভ কৰি আপোনালোকে 22 দিন কন্টিনিউ কৰিব পাৰে বা প্ৰত্যেক মাহে এই বিশেষ দিনটোত আপোনালোকে এই বিশেষ মন্ত্ৰটো জপ কৰিব পাৰে আৰু সেইদিনা আপোনালোকে ব্ৰতো ৰাখিব পাৰে। আজিৰ এই বিশেষ দিনটো হৈছে মা দুৰ্গাৰ মহা অষ্টমী মানে মাহেকীয়া মহা অষ্টমীৰ দিন। প্ৰতি মাহে শুক্ল পক্ষৰ অষ্টমীৰ দিনটো মা দুৰ্গাৰ মহা অষ্টমীৰ দিন বুলি ধৰা হয় আৰু এই দিনটোত আপোনালোকে বিজয় লাভৰ বাবে যদি মন্ত্ৰ জপ কৰে তেনেহলে খুবেই চমৎকাৰী ফল পোৱা যায় আৰু যদি আপোনালোকে ব্ৰত ৰাখিব পাৰে তেনেহলে তেতিয়াও খুব সুফল পোৱা যায়। দিনটো যেহেতু অলৰেডি পাৰ হৈয়ে গ'ল সেয়েহে মই আপোনালোকক ব্ৰত ৰাখিবলৈ ক'ব নোৱাৰো এতিয়া, কিন্তু আপোনালোকে পিছৰ মাহৰ এই মহা অষ্টমীৰ দিনটোত ব্ৰত ৰাখিব পাৰিব আৰু মন্ত্ৰও জপ কৰিব পাৰিব। ব্ৰত ৰাখিব নোৱাৰিলেও কোনো কথা নাই, আপোনালোকে যদি কেৱল নিৰামিষ খাই মন্ত্ৰ জপ কৰে তেতিয়াও কিন্তু বিশেষ সুফল লাভ কৰিব। যিকোনো পৰীক্ষা কম্পিটিটিভ এক্সাম হওক, স্কুলৰ পৰীক্ষা হওক, কলেজৰ পৰীক্ষা হওক, যিকোনো পৰীক্ষাতে সুফল পাবৰ বাবে এইটো এটা চমৎকাৰী মন্ত্ৰ। আপোনালোকে আজিৰ পৰা জপ কৰিবলৈ আৰম্ভ কৰক মনে মনে অতি কমেও 5 মিনিটকৈ, মানে ৰাতিপুৱা দুপৰীয়া গধূলি 5 মিনিটকৈ আপোনালোকে জপ কৰিব পাৰে বা নোৱাৰিলে আপোনালোকে যদি জপ কৰিব নোৱাৰে মোৰ ডিভাইন চান্টিঙত গাই থোৱা হৈছে এই মন্ত্ৰটো শুনি আপোনালোকে 5 মিনিট সময় মনতে ধ্যান কৰিব আৰু আপোনাৰ যিটো ইচ্ছা আছে সেইটো আপোনালোকে কৈ ল'ব। যেনে আপোনাৰ পৰীক্ষা যদি চলি আছে তেনেহলে পৰীক্ষা যাতে খুব ভালদৰে পাৰ হয়, আপুনি যেন ভাল ৰিজাল্ট কৰিব পাৰে সেই বুলি কৈ আপুনি একান্ত মনেৰে 5 মিনিট সময় এই মন্ত্ৰটো শুনিব আৰু মনে মনে ধ্যান কৰিব। আৰু পঢ়া শুনাত যদি আপুনি বহুত বেছি দুৰ্বল হয় তথাপিতো আপুনি সুফল লাভ কৰিব যদিহে এই মন্ত্ৰটো আপোনালোকে শুনে, জপ কৰে বা মনে মনে গাই থাকে। সকলোতে জয়ী হ'ব পৰা এই বিশেষ মন্ত্ৰটো হৈছে অম্বিকা অনাধি নিধানা অশ্বৰুধা অপৰাজিতা। মন্ত্ৰটো আপোনালোকে দুৰ্গা মহাষ্টমীৰ পৰা আৰম্ভ কৰি মানে আজিৰ পৰা আৰম্ভ কৰি একেৰাহে 11 দিন বা 22 দিন গাব পাৰে বা এনেকে নকৰিলেও আপোনালোকে প্ৰতি মাহে যি দুৰ্গা মহাষ্টমী আহিব মাহে মাহে সেই প্ৰত্যেক দিনাই আপোনালোকে ব্ৰত ৰাখি এই মন্ত্ৰটো জপ কৰিব পাৰে বা আপোনালোকে নিৰামিষ খায়ো তেনেকে জপ কৰিব পাৰে যদি আপোনালোকৰ কিবা বিশেষ ইচ্ছা আছে যিটো দেৰিকে পূৰণ হলেও হয়। আৰু যদি আপোনালোকৰ বৰ্তমান কিবা সমস্যা চলি আছে বা আপোনালোকে জিকিব লাগে সোনকালে তেনেহলে আপোনালোকে একেলেঠাৰিয়া কৰিব পাৰে এই কেইদিন। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।